নমস্কাৰ নিউজ নাৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ নিশা দেৰগাঁৱৰ বুঢ়া গাঁৱত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড নিউজ নাৰ এক ৰিপৰ্ট দেৰগাঁৱৰ বুঢ়া গাঁৱত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড দেৰগাঁৱৰ পৰা প্ৰায় 8 কিলোমিটাৰ দূৰত অৱস্থিত এই বুঢ়া গাঁৱত সংঘটিত হোৱা হত্যাকাণ্ডক লৈ পুৱা ঘটনাস্থলীত উপস্থিত হয় দেৰগাঁও সমজিলাৰ দণ্ডাধীশ মনিষা কলিতা ছোৱালী তাৰমানে বিয়া হোৱাৰ পৰা মানে অশান্তি সিহঁতৰ ঘৰটো যায় আৰু তাৰমানে গলি জানিবা বেলেগ জাতিয়ে গলি এতিয়া ছোৱালীটো বিয়া হৈ আহিলে ইয়াত অহাৰ পাছত বাপেৰে অজাতি ছোৱালী আনিলে মই বেংগলী মানুহ হয় সেই বঙালী কৈ পেলাই ছোৱালীটোকে আঘাত দি থাকে বুঢ়াটোৱে ভাল পাই গৈছিলে তাৰপাছত আপোনাৰ বুঢ়া এতিয়া হৈ গ'ল ভকত মানুহ অজাতি ছোৱালী পলাই আনিলে তাহাঁতৰ লগত নাখায় আচ্ছা জানিবা কেইদিন কষ্টকে থাকিলে কেইদিন আমাৰ ঘৰত আছিলে তাৰপাছত যেন তেনে বুঢ়াৰ পৰা একডোখৰ মাটি বিচাৰি পেলাই সিহঁতি চাইডত ঘৰ বনাই পেলাই অজাতি ছোৱালী লৈ পেলাই থাকিবলৈ ধৰিলে ধৰাৰ পাছত মানে এতিয়া চলি আছে খাই আছে মাজনী মাজনী বুঢ়ীজনী হ'ল সত্যান এই বুঢ়ীৰ কাৰণে কোনো খাব নোৱাৰিলে বোৱাৰী আৰু এজনী বোৱাৰী আছে তাৰ লগত খাব নোৱাৰিলে সি গুচি গ'ল আৰু বুঢ়াটো এই তামোল বেপাৰ কৰে এই চাচি গাছৰ কাৰবাৰ কৰে এতিয়া এই গৈছিলে এই গৰম বন্ধ পূজাৰ কাৰণে গৈছিলে গৰম বন্ধ গৈছিলে মানে ছুটিত মানে কলেজ আমাৰ ঠিক আছে এতিয়া গৰম বন্ধত 1 তাৰিখ খতম হৈ গ'ল বল আপোনাৰ ঘৰলৈ গৈছিলে ঘৰলৈ গৈছিলে ছোৱালীও গৈছিলে নাতিনী চব গৈছিলে তাৰপিছত গ'ল মানে ক'লে যে একেবাৰে মই 20 তাৰিখে যাম পূজা মা মনসা পূজা হৈ আছিলে আমাৰ ঘৰৰ ওচৰত বোলে চাই যাম মানে দেওবাৰে পূজা আছিলে দেওবাৰে চালে সিহঁতি চাই মেলি সিহঁতি গুচি আহিলে অহাৰ পাছত গৈ পেলাই সি মানে ভৰি হাতলৈকে ধৰিছে বল ছোৱালী যাবলৈ ৰেডি হৈছে মই যাম কিয় কাৰণে তাৰ ল'ৰা ছোৱালী আছে ছোৱালীৰ স্কুল ক্ষতি হৈছে যাম নিজে ক'লে ছোৱালীটো এনেকৈ কওঁতে মানে ছোৱালীটো মানে লৈ আহিলে কালি ৰাতি 20 তাৰিখে লৈ গুচি যায় গধূলি টাইমত সিহঁতি চাহ তাহ খাই মেলি আহিলে ৰাতি সন্ধিয়া টাইমত মানে টাউনত অকণমান টুকটাক কিবা কিবি বজাৰ চজাৰ কৰিলে আহিলে অহাৰ পাছত মানে ঘৰত ৰাতি 8টা বজা পোৱাকে আহিছে এই ঘৰত মাকে ৰেডি হৈ আছে এইফালে মাকে কেঁচুৱা লৈ পেলাই এইফালে খেলাই আছে আইতাকে ঘাপ মাৰি আছে ৰাতি 11টা 12টামান বজাত পিঠিত 4-5টা ঘাপ দিলে পেটত 4-5টা ঘাপ দিলে চকু এটা ওলাই গ'ল ডিঙি ৰেতি দিলে চিলিণ্ডাৰ ৰাতি আহি গ'ল থানাত আহি পেলাই সোমাই আছে মই এতিয়া তাকে চাই আহিছো মই তাকে দেখুৱাই আহিছো নাতি মোৰ এটা নাতিনী আছে এটা নাতি আছে এইটো 1.5 বছৰ ল'ৰাটো জ্বৰৰ মই ক'লো জ্বৰটো ভাল হৈ লওক আজি 1 সপ্তাহ আগত ছোৱালীটোকে 4-5 হাজাৰ টকা দি পেলাই তাকে দৰৱ পাতি কৰি পেলাই ভাল কৰিছো নাতিটো বেমাৰ আছিলে কালি জ্বৰ উঠিলে তাৰ মই ক'লো জ্বৰ আছে না নিব নালাগে খাই থকা কেঁচুৱাটো সিহঁতি কি কৰে কৰক পোহক সিহঁতি পোহক কিন্তু গাভৰু ছোৱালী মই এৰিব নোৱাৰো নহয় ইয়াত গাভৰু ছোৱালী মোৰ লগত থাকিব মোৰ নাতিনী মোৰ লগত থাকিব তহঁতি এনেকা তহঁতি নৰপিকা চলি তহঁতি মানুহ চিনি পোৱা নহয় গ'লো মানুহ কাটি দিলি তহঁতি গেলা আৰে তই ভৰি হাত ভাঙি দে ভৰি হাত কাটি দে তই ডিঙিটো কিলে কাটিলি ঘাপ মাৰিলি সেইটো চিলাই কৰি পেলাই ভাল কৰি ললোহেঁতেন মই ডিঙিটো কিলে কাটিলি আৰু কাণ ধৰিলোহেঁতেন পঠিয়ালোহেঁতেন তোৰ ওচৰত তোৰ সংসাৰ নাই কোৰ্ট মেৰেজ কৰিছে কোৰ্ট মেৰেজো কৰা নাই সিহঁতি গম পাইছে নাই মই কোৰ্ট মেৰেজ কৰ বুলি নাই কৰা সিহঁতি উচিত শাস্তি ঘৰ জ্বলাই দিম আৰু তাকে জেলৰ পৰা ওলাবলৈ নিদিম গোটেই জিন্দগী জেলত থাকক সি আৰু কাৰোবাৰ ছোৱালী আনি কাটিবহি নাহৰাণী বুঢ়া গাঁৱত আছে FIR দিলো স্বামী ৰিংকু ফুকনৰ দাৰঘাপত থিততে মৃত্যু পত্নী দীপিকা ফুকনৰ মৃতদেহ নিশা ঘটনাস্থলীতে আৰক্ষীয়ে এটা বন্ধ কোঠাত থৈ যায় পুৱা দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত হেৰি হ'ল বাইক আমাৰ ভিন্দৰ তাৰমানে ঢুকাই পেলাই পাকত থৈ দিছোঁ মানে কাহিনীটো এনেকুৱা হ'ল 1 মাহ দিন ধৰি আমাৰ ঘৰতে আছে পূজা হৈ আছে চলি আছে ভিন্দৰ আমাৰ ঘৰতে আছে ঘৰতে খোৱা বোৱা কৰিছে মিলা প্ৰীতি ফূৰ্তি চব আমাৰ বাই ঘৰলৈ অহা আগদিনাখন আমাৰ বাই তাৰমানে মোৰ ঘৰৰ ফেমিলি চবকে নিছে চবকে নি পেলাই ধুনীয়াকৈ বজাৰ পাতি কৰি মেলি ইয়ালৈ আনি দিছে আনি পেলাই ৰাখি থৈ গ'ল ৰাতি ভাত সাজ খাওঁতেও আমালৈ ফোন মাৰিছে চবেই হাঁহি ফূৰ্তি ধেমালি কৰি পেলাই ভাত খাই আছে 2:45 মোলৈ ফোন কৰিছে ঘৰলৈ ফোন কৰি পেলাই কৈছে বোলে কোনোবা গাঁৱৰ মানুহ এজনে ফোন কৰিছে কিন্তু ফোনটো মোৰ বাই মোবাইলৰ পৰাই গৈছে গৈ পেলাই কৈছে যে অঞ্জু নাই বোলে অঞ্জু বোলে মাৰিলে আমিতো ভাবিছোঁ মাৰিলে আৰু হ'লেও মই টোপনিত আছোঁ বুলি ভাবিছোঁ হ'লেও জ্বলাজলিকে আকৌ ৰিটাৰ্ণ ফোন মাৰিলে মানে কিহেদি মাৰিলে বোলে দাহেদি মাৰিলে বোলে ছিঙি দিলে বোলে নায়েই বুলি কৈ দিলে আহিলোঁ ইয়ালৈ অহাৰ পিছত এজনী মোৰ বাই ছোৱালী এই তাৰমানে ভয়ত একো কথা কোৱা নাই সিহঁতৰ ঘৰৰ মানুহবোৰ আছেতো
যেতিয়া আমি আহিলোঁ আহোঁতে তাৰমানে এই তেতিয়া মুখখন মেলিছে কথাবোৰ কৈছোঁ যেতিয়া তাৰমানে এই আজি 5-6 দিন ধৰি টোপনি ক্ষতি কৰি আছে কালি ৰাতিটো ধুনীয়াকৈ হৈছে বা ৰাস্তাত কিবা খুৱাই আহিছে যদিও নাজানো এই হাৰ নাপালে একেবাৰে লাষ্টত ঘাপ চাপ মাৰি থাকোঁতে হাৰ পালে গৈ পেলাই সেই ধৰা মেলা কৰোঁতে এই তাৰমানে মোৰ মোবাইলটো লৈ পেলাই আমালৈ ফোন কৰি জনাব বিচাৰিছে যে এনেকুৱা তেনেকুৱা ঘটনা হ'ল এহঁতৰ মাকে তাৰমানে মোৰ ভিনদেউৰ মাকে এই আইতাকে ফোন কৰিব দিয়া নাই এই তাৰমানে দৰ্জাখন খুলি গৈ পেলাই তাৰমানে গাঁৱৰ মানুহ মাতো বুলি ভাবিলে গাঁৱৰ মানুহক মাতিব দিয়া নাই ৰাতিপুৱা হওক বোলে মনে মনে থাক বুলি কৈছে সেই কথাটো কওঁতে তেনেকৈ তেতিয়া বেলেগ মানুহে মোক ফোন কৰিলে কণ্টেক্ট কৰিলে মই আহিলোঁ গম পালোঁ ৰাতি ইমান ধুনীয়াকৈ হাঁহি ফূৰ্তিত আহিছে ৰাতি তাক ঘুপিয়াই পেলাই থৈ দিছোঁ আৰু তহঁতি যে জনোৱা নাই মাক বোলে গোটেই বাহিৰখন কান্দিছে বা চিঞৰ বাহৰ কৰিছে মাকজনীয়ে এখন হাতত কেঁচুৱাটো লৈ আছে এখন হাতত বিচনীখন লৈ আছে আৰু বিচনাত বহি পেলাই এনেকৈ বিচি আছে ইফালে আকৌ মোৰ বাই মৰি আছে আপোনালোকে ফুটেজটো লৈ ল'ব তাত বাই মৰি আছে সেই কৰ্তব্যটো এতিয়া মাকজনীয়ে কৰিব লাগিছিলে নে যে দৰ্জাখন খুলি পেলাই চিঞৰ বাহৰ কৰিব লাগিছিলে মোৰ ল'ৰাই ডাঙৰ ঘটনা কৰিলে কোন ক'ত আছা লাগিছিলে নে মাকে এই নাতিনী এজনীক মনে মনে ৰখাই থ'ব লাগিছিলে সেইটো এতিয়া আপোনালোকে দিছা যে ডিচিশ্যন লওক এইটো মাৰ্ডাৰ প্লেনিং হয় নে ছোৱালীজনী নিজে ডাইৰেক্ট ঘপিয়াই ল'লে নিজৰ ডিঙিত কি কৰিলে সেইটো আইনে ব্যৱস্থা কৰিব মোৰ এটা দাবী আছে মই ইয়াৰ পৰা ল'ৰাও লৈ যাম বাই ছোৱালীও লৈ যাম মোক টকা পইচা একো নালাগে ল'ৰা ছোৱালী খৰচাও একো সম্পত্তি নালাগে মাটি ভাগ চাগ একো নালাগে মোৰ বাইক গোলাঘাটৰ পৰা পষ্টমৰ্টম কৰি আনি মই চোতালৰ মাজত ইয়াত মই খৰি দিম ইয়াত যদি খৰি দিওঁতে মোক কোনোবাই আপত্তি কৰে তেতিয়াহে মোৰ অধৈৰ্য হ'ব যদি মোক ইয়াত হাঁহি মুখেৰে খৰি দি দিবলৈ দিয়ে মই ইয়াত বাইক খৰি দি ইয়াৰ পৰা গুচি যাম তহঁতৰ কাৰোফালে তহঁতৰ সত্য ফুকনৰ ঘৰৰ মানুহ কাৰো লগত মোৰ দুশ্মনী নাই খতম আৰু যদি বাইক মই ইয়াত খৰি দিব নাপাওঁ তো বছৰে তহঁতৰ দিগদাৰ আছে 1 বছৰ পাহৰাম নেক্সট বছৰ আহিম 1 বছৰ পাহৰাম নেক্সট বছৰ আৰু আজি যদি খৰি দিবলৈ নাপাওঁ মই 1খন 2খন 3খন ঘৰ আজি মই ইয়াত জ্বলাই থৈ যাম আইনৰ মুখৰ আগত কৈছোঁ মিডিয়া মুখৰ আগত কৈছোঁ আৰু আইনকো কৈ থোৱা আছে যোনে জ্বলাব নিদিয়ে তাক মই আগত ঘুপিয়াই ল'ম তাৰপিছত মোক আইনে লৈ যাওক নিশা 11মান বজাত সংঘটিত হয় উক্ত ঘটনা পাৰিবাৰিক সংঘাতৰ ফলতেই উক্ত ঘটনা হোৱা বুলি সন্দেহ কৰিছে ৰাইজে ঘটনা সংঘটিত কৰি দেৰগাঁও থানাত আত্মসমৰ্পণ কৰিছিল স্বামী ৰিংকু ফুকনে 2টি সন্তান এৰি থৈ যায় দেৱিকাই বৰ্তমান মৃতদেহটো দেৰগাঁও আৰক্ষী থানালৈ লৈ যোৱা হয় আৰু পৰৱৰ্তী সময়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ'ব ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও